নমস্কাৰ বন্ধুসকল, অসমীয়া জিকে চেনেললৈ স্বাগতম জনাইছোঁ। আগন্তুক এডিআৰ এক্সামৰ সহায়ক বাবে সাধাৰণ জ্ঞানৰ বহুতো কেইটা গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। আপোনালোকে শেষলৈ চাব আৰু এই কুৱেশ্যন কেইটাৰ ভিতৰত কেইটা কুৱেশ্যন আপুনি সঠিক কৰিব পাৰিছে কমেণ্ট কৰি জনাব। আজিৰ ১ নম্বৰ প্ৰশ্নটো হৈছে পেটিএম কোনখন দেশৰ কোম্পানী? অপশ্যন এ আমেৰিকা, অপশ্যন বি ৰাছিয়া, অপশ্যন চি ভাৰত, অপশ্যন ডি চীন। উত্তৰটো হৈছে অপশ্যন চি ভাৰত। ২ নম্বৰ প্ৰশ্নটো হৈছে ভাঙা ভৰিখন ভাল হ'বলৈ কিমান সময় লাগে? অপশ্যন এ ১ৰ পৰা ৪ সপ্তাহ, অপশ্যন বি ৬ৰ পৰা ৮ সপ্তাহ, অপশ্যন চি ৫ৰ পৰা ৭ সপ্তাহ, অপশ্যন ডি ২ৰ পৰা ৩ সপ্তাহ। উত্তৰটো হৈছে অপশ্যন বি ৬ৰ পৰা ৮ সপ্তাহ। ৩ নম্বৰ প্ৰশ্নটো হৈছে পেটিএম কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন এ আগষ্ট ২০১০, অপশ্যন বি আগষ্ট ২০১১, অপশ্যন চি ২০০৯ চনৰ আগষ্ট মাহত, অপশ্যন ডি আগষ্ট ১২। উত্তৰটো হৈছে অপশ্যন এ আগষ্ট ২০১০। ৪ নম্বৰ প্ৰশ্নটো হৈছে কোনটো ফলত বেছিকৈ কেলচিয়াম থাকে? অপশ্যন এ এপল, অপশ্যন বি আম, অপশ্যন চি কিৱি, অপশ্যন ডি ডালিম। উত্তৰটো হৈছে অপশ্যন চি কিৱি। ৫ নম্বৰ প্ৰশ্নটো হৈছে হাড় নিৰাময় কৰা তেল কোনটো? অপশ্যন এ নাৰিকেল তেল, অপশ্যন বি আলমণ্ডৰ তেল, অপশ্যন চি জলপানৰ তেল, অপশ্যন ডি সৰিয়হৰ তেল। উত্তৰটো হৈছে অপশ্যন চি জলপানৰ তেল। ৬ নম্বৰ প্ৰশ্নটো হৈছে কোনটো শাকত বেছিকৈ কেলচিয়াম থাকে? অপশ্যন এ ব্ৰিঞ্জল, অপশ্যন বি কচু, অপশ্যন চি মটৰ, অপশ্যন ডি কবি। উত্তৰটো হৈছে অপশ্যন বি কচু। ৭ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত কাৰ গাখীৰ আটাইতকৈ দামী? অপশ্যন এ গাধ, অপশ্যন বি গৰু, অপশ্যন চি ছাগলী, অপশ্যন ডি ম'হ। উত্তৰটো হৈছে অপশ্যন এ গাধ। ৮ নম্বৰ প্ৰশ্নটো হৈছে মহে কোনটো তেজ ভাল পায়? অপশ্যন এ ধনাত্মক, অপশ্যন বি হে তেজ, অপশ্যন চি মিঠা তেজ, অপশ্যন ডি এইবোৰৰ কোনোটোৱেই নহয়। উত্তৰটো হৈছে অপশ্যন বি হে তেজ। ৯ নম্বৰ প্ৰশ্নটো হৈছে আমাজনৰ দৈনিক উপাৰ্জন কিমান? অপশ্যন এ ৩১০ কোটি টকা, অপশ্যন বি ৩০০ কোটি টকা, অপশ্যন চি ২৪০ কোটি টকা, অপশ্যন ডি ৩৪০ কোটি টকা। উত্তৰটো হৈছে অপশ্যন ডি ৩৪০ কোটি টকা। ১০ নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ সৰ্ববৃহৎ ই-কমাৰ্চ কোম্পানী কোনটো? অপশ্যন এ মিছো, অপশ্যন বি আমাজন, অপশ্যন চি হালদি, অপশ্যন ডি ফ্লিপকাৰ্ট। উত্তৰটো হৈছে অপশ্যন বি আমাজন। ১১ নম্বৰ প্ৰশ্নটো হৈছে মিছো কোনখন দেশৰ কোম্পানী? অপশ্যন এ ভাৰত, অপশ্যন বি ৰাছিয়া, অপশ্যন চি চীন, অপশ্যন ডি জাপান। উত্তৰটো হৈছে অপশ্যন এ ভাৰত। নম্বৰ প্ৰশ্নটো হৈছে আমাজনৰ কোম্পানী ভাৰতলৈ কেতিয়া আহিছিল? অপশ্যন এ ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত, অপশ্যন বি ২০১২ চনৰ ফেব্ৰুৱাৰী মাহত, অপশ্যন চি ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত, অপশ্যন চি ডি ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত। উত্তৰটো হৈছে অপশ্যন বি ২০১২ চনৰ ফেব্ৰুৱাৰী মাহত। ১৩ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত সৰ্বাধিক অস্ত্ৰ-শস্ত্ৰ আছে?
অপশ্যন এ ভাৰত, অপশ্যন বি চীন, অপশ্যন চি ৰাছিয়া, অপশ্যন ডি ইজৰাইল। উত্তৰটো হৈছে অপশ্যন চি ৰাছিয়া। আজিৰ 14 নম্বৰ প্ৰশ্নটো হৈছে দেশৰ ভিতৰতে আটাইতকৈ দামী ফল কোনটো? অপশ্যন এ নাচপাতি, অপশ্যন বি ইউৱাৰী বগৰী, অপশ্যন চি বগৰী, অপশ্যন ডি ডালিম। উত্তৰটো হৈছে অপশ্যন বি ইউৱাৰী বগৰী। 15 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰতে সস্তাতম ফল কোনটো? অপশ্যন এ কল, অপশ্যন বি আম, অপশ্যন চি জামু, অপশ্যন ডি এপল। উত্তৰটো হৈছে অপশ্যন এ